কৃষ্ণ 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 বুলি হওঁ ভৱ নদী পাৰ কৃষ্ণ জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ যাৰ গাখীৰে বহে বমা হৰিহৰ মৎস্যকুৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ নমো নমো মধু মুৰা ৰিপু মহাহৰি অন্তযুতম আতি হৈ যাক স্মৰি সমস্ত জগত নিষ্ঠা ৰক যাৰ নাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম ও ৰাম প্ৰভু ভগৱন্ত ভক তৰণ বনিধি ও হৰি স্মৰণে আৰম্ভৰ হ'ব সিদ্ধি পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ ও ৰাম কৃষ্ণৰ চৰণে ভনে কৃষ্ণৰ কিংকৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে ও কহিলা ৰাজাত যত মুনিন্দ মহন্তে সংক্ষেপ কৰিয়া উদ্ধাৰিয়া তাৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ কৃষ্ণ কৃষ্ণ মোৰ মাতটো একেবাৰে ভগা ধৰিব পাৰিছে নাই নাজানো বহুত দিন পাঠ কৰা নাই সেইকাৰণে তেনেদৰে পাঠ কৰিছো কৃষ্ণ আশীৰ্বাদ কৰিম 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান মধ্য কৰি কুট কপা তিলা সত্ৰ তথা সৌনক মুখ্যে শুনে ভাগৱত কথা সৌনক বদতি সুত শুনা নিষ্ঠ বাণী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আমি সহস্ৰ বৎসৰ হোম ধূমে ধূম্ৰ বৰ্ণ ভৈল কলে বৰ ও যিটো কৰ্ম কৰো আত নাহিকে বিশ্বাস আপোনাৰ আয়ু কক ৰিলু ব্যৰ্থে নাশ আমাৰ সম্পত্তি তুমি চিন্তিও কহিত কৰায়ু মান কৃষ্ণ চৰিত্ৰয় মৃত পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ তানে মহাভক্তিটো শ্ৰৱণ কীৰ্তন ইহাক নজানি আন কৰ্ম কৰি মৰু ও ৰাম কৈও কৃষ্ণ কথা সুত সুখে যে নতৰু ইহা দেখে আমাৰ মিলিল মহাৰংগ তুমি হেন ভকতক ভাই
ভাগে পাইলু সংগ যত স্বৰ্গ সুখ সিটো মুখ্য সুখ মূল ও ভকতৰ সংগৰ অল্প কোনো হিতুলা আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু সূৰ্যৰ লগতে হৰৈ জগতৰ আয়ু এক ক্ষণ মাত্ৰ যিটো শুনৈ কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বৃথা কৃষ্ণ তেওঁৰ প্ৰিয়া আমি কৰো কৰ্ম যত তাতো নানা বিঘ্নি আছে জানিলো মনত এতেকে প্ৰিয়ায়ো কৃষ্ণ চৰিত্ৰ অমৃত শ্ৰৱণ মাত্ৰকে যেন হৌ কীৰ্ত কীৰ্ত কৃষ্ণ শ্ৰৱণ কৰিয়ে কীৰ্ত কীৰ্ত হ'বলৈ আমি কি কৰিব লাগিব আমি কৃষ্ণ সহস্ৰ নামৰ কৃষ্ণ নামেই কৃষ্ণ নাম আমি সততে ধুনীয়াকৈ কৃষ্ণ নাম আমি ল'ব লাগিব যদ্যপি আখৰ বোলে দুই দেখা কৃষ্ণ নাম তথাপি তলিক নাহি হাৰ সমান মনে মনে কৃষ্ণ বোলে যদি বাৰে কত তথাপি সদায় ভমু আহাৰ অলপ কৃষ্ণ মনে মনে কওক ডাঙৰকৈ কওক যেনেকে নকওক একেৰাহে কৃষ্ণ সেইজনৰ লগত থাকিবই যোনে খাওঁতে শুওঁতে উঠোঁতে বহুতে শয়নে সপোনে থাকে বোলে কৃষ্ণৰ নাম ল'ব কৃষ্ণ তেওঁ পিছে পিছে ফুৰিব কৃষ্ণই ভকতক ওপৰ কৰিছে কৃষ্ণই ভকতৰ বোলে মই পিছত ভকতে কৃষ্ণ নাম লৈ যেনি যায় ভগৱন্ত বোলে তেনিয়ে যায় কৃষ্ণ উঠোঁতে কৃষ্ণ বহুতে কৃষ্ণ বোলে শুওঁতে কৃষ্ণ বহুতে ঢুকে দুখে সকলো সময়তে যোনে কৃষ্ণ বুলিব বিপদত কৃষ্ণ সম্পদত কৃষ্ণ যোনে সকলো সময়তে কৃষ্ণ নাম ল'ব অপমানত বোলে কৃষ্ণ অপমান পালেও বদনাম পালেও যিকোনো কথাতে বোলে কৃষ্ণ বুলিব সেই কৃষ্ণ আখৰ দুটাৰ সমষ্টি মাত্ৰ ক'ব সেইজনৰ আৰু এই পৃথিৱীত কোনো বোলে বাধা কোনো একো হেৰি নাথাকিব কৃষ্ণৰ বাহিৰে হৃদয়ত যেতিয়া কৃষ্ণক লৈ ফুৰিব সকলো সময়তে কৃষ্ণই সহায় কৰিবই কৃষ্ণ অৰ্থৰ শব্দটো সৰু অৰ্থ নহয় কৃষ্ণ অৰ্থৰ শব্দ বহুত ব্যাপক কৃষ্ণ শব্দৰ অৰ্থ যিজনে আওৰাইছে যিজনে একেৰাহে সততে কৃষ্ণ নাম লৈছে কৃষ্ণ শব্দৰ অৰ্থ সকলো সময়তে সেইজনেহে উপলব্ধি কৰিব পাৰিছে সেইজনেহে বুজি পাইছে যে তেওঁ কি পাইছে কৃষ্ণৰ পৰা সেইজনেই ধুনীয়াকৈ উপলব্ধি কৰিব পাৰিছে ব্যাসৰ মন উগুল থুগুল হৈ কেনেকৈ তেওঁ নাৰদক লগ পায় মহাভাগৱত শাস্ত্ৰ ৰচনা কৰি নিজেও তৰিলে আৰু জগতৰ লোকসকলকো তৰালে মহাভাগৱতৰ ইমানেই মহিমা কৃষ্ণ নামৰ অৰ্থৰ ইমানেই মহিমা কৃষ্ণ প্ৰভু ভগৱন্তৰ সহস্ৰ নামৰ ভিতৰত কৃষ্ণ নামৰ অৰ্থই ব্যাপক কৃষ্ণ নামেই প্ৰাধান্য বুজি পাইছে কৃষ্ণ নামৰ নিচিনা আৰু একো নাই কৃষ্ণ শব্দৰ লগত বন্ধুত্ব কৰিয়েই প্ৰহ্লাদ বলি বিৰোচন আদিয়ে যেনেদৰে ইচ্ছা কৰিছে সেইদৰেই ফল লাভ কৰিছে তেওঁলোকে কৃষ্ণ নামৰ লগত বন্ধুত্ব কৰি কৃষ্ণ জাগ যুগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ আবে কহি উক মহাভাগৱত শাস্ত্ৰ যাগ যুগ যজ্ঞ কৰিবলৈ যিমান দুখ পালো এতিয়া আৰু ভাগৱতৰ শাস্ত্ৰ কোৱা বোলে কৃষ্ণ কথা ইটো অমৃতটো কৰি স্বাদ শুনো সুত সুক পৰীক্ষিতৰ সংবাদ কৃষ্ণ কথাহে হ'ল অমৃততকৈও সোৱাদ বোলে অমৃততকৈও স্বাদ হ'ল কৃষ্ণ কথা এতিয়া মহাভাগৱতৰ শাস্ত্ৰৰ কথা কোৱা বোলে কৃষ্ণ কথা কোৱা কৃষ্ণ কথা ইটো অমৃতটো কৰি স্বাদ
শুনো সুত সুক পৰীক্ষিতৰ সংবাদ সুক পৰীক্ষিতৰ সংবাদৰ কথা এতিয়া শুনো বোলে যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে সসাগৰা পৃথিৱী যি নীলায়ে ৰথে জম্বুদ্বীপ পতি পৰীক্ষিত মহাবীৰ তৰুণ কালতে কেনে তেজিলা শৰীৰ পৰীক্ষিত জম্বুদ্বীপৰ প্ৰতি আছিল এই তৰুণ কালতে কম বয়সতে শৰীৰ তেজিবলগীয়া হ'ল কৃষ্ণ কথা শুনি তেওঁ শৰীৰ তেজিলে ত্যাগ কৰিলে ভিত যেন খাতে পৃথিৱীৰ ৰাজা যত কৃষ্ণত ভকত তেন্তে মহাভাগৱত তেওঁ জম্বুদ্বীপৰ প্ৰতি আছিল সকলো ৰজাসকলে তেওঁৰ ওচৰত ভিতৰ নিচিনাকৈ খাটিছিলে বোলে আকৌ তেওঁৱে হ'ল বোলে তেওঁতেই পৃথিৱীৰ ৰজাসকলে তেওঁতেই খাটিছিলে বোলে এজন পৰীক্ষিত কি হ'ল কৃষ্ণত ভকত মহাভাগৱত হ'লগৈ হৰি স্মৰি যি মতে কৰিলা তনু ত্যাগ কহিও তাহান জন্ম সুত মহাভাগ হৰি স্মৰি বোলে কেনেদৰে তনু ত্যাগ কৰিলে তেওঁৰ বোলে জন্মৰ কথা কোৱা মুনি সুধিছে কোৱা বোলে তেওঁৰ জন্মৰ কথা বিষ্ণু বৈষ্ণৱৰ কিঞ্চিতে নাহি ভেদ দুয়ো কথা কৰে পাতে কৰ স্কন্ধ ছেদ পাতকৰ স্কন্ধ ছেদ বোলে বিষ্ণু আৰু বৈষ্ণৱৰ কেতিয়াও কিঞ্চিতো ভেদ নহয় বুলি কৈছে বিষ্ণু আৰু বৈষ্ণৱ ভগৱন্ত আৰু ভগৱন্তৰ ভক্তসকল বিষ্ণু আৰু বৈষ্ণৱৰ কেতিয়াও ভেদ নাই বোলে দুয়ো কথাই কৰে পাতকৰ স্কন্ধ ছেদ পাপৰ স্কন্ধ ছেদ কৰি পেলাই বুলি কৈছে বিষ্ণু আৰু বৈষ্ণৱৰ কথাই এতেকে শুনিব আমি ভকত চৰিত্ৰ এহি খেতাৰি বে দুৰ্ঘুৰ কলিত সেইকাৰণে আমি বোলে এতিয়া ভকতৰ চৰিত্ৰ শুনিম আৰু কলিযুগৰ এই দুৰ্ঘুৰ কলিযুগত আমাক এই নামেহে তাৰিব বোলে কৃষ্ণ নামেহে তাৰিব এই দুৰ্ঘুৰ কলিত দেৱৰু দুৰ্লভ শুক মুনি মহাভাগ ইমতে পাইলন্ত পৰীক্ষিতে তাংক লাগ দেৱতাৰো দুৰ্লভ বোলে শুক মুনিক পৰীক্ষিতেনো কেনেদৰে লগ পালে বোলে বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্তৰো তত্ত্ব 7 দিনে কৈলা সিটো মহাভাগৱত বেদৰ তত্ত্ব বৈকুণ্ঠৰ শাস্ত্ৰ বোলে বেদান্তৰ তত্ত্ব 7 দিনে কৈলা সিটো মহাভাগৱত কি হেতু ৰাজাক আখি খাইলে প্ৰত্যক্ষকে পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে কি কাৰণেনো তক্ষকে আহি ৰজাক খালে আৰু কি কৰি গতি পালে শ্ৰৱণ কৰি কেনেদৰে গতি পালে পৰীক্ষিতে এই বৈষ্ণৱৰ কি হেতু ৰাজাক আখি খাইলে তক্ষকে পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে কি কাৰণে আহি তক্ষকে ৰাজাক দংশন কৰিছিলে আৰু কেনেদৰে তেওঁ ভাগৱত শ্ৰৱণ কৰি গতি পাইছিলে বোলে সেই বৃত্তান্ত শুনিবলৈ ইচ্ছুক হৈছে বোলে ক'বলৈ কৈছে ও বৈষ্ণৱৰ বৃত্তান্ত শুনিবে ইচ্ছা আছে কহিও কুত আন কথা শুনো পাছে হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ পাছৰখিনি পাছত পাব শুনিবলৈ কৃষ্ণ আজি ইমানতে ৰাখিছোঁ মোৰ মাতটো একেবাৰে ভগা আপোনালোকে আশীৰ্বাদ কৰিব এনেদৰে পাঠ কৰি যাবলৈ কৃষ্ণ কৃষ্ণ